নমস্কাৰ এয়া গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমতে এটা বিগ ব্ৰেকিং নিউজ মহানগৰীৰ গড়ভঙ্গা বনাঞ্চলৰ পৰা অপহৃত দুই ব্যৱসায়িক উদ্ধাৰ ৰাণী বনাঞ্চলৰ পৰা উদ্ধাৰ ব্যৱসায়ী দুজনক উদ্ধাৰ জয়ন্ত কছাৰী আৰু কুশল কলিতা জয়ন্ত কছাৰী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ খুলখালী তথা বিটিচিৰ পূৰ্বৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ ভাতৃ আৰক্ষীৰ জালত এটা অপহৰণকাৰী ধৃত অপহৰণকাৰীটো ভদ্ৰেশ্বৰ টিমুং গড়ভঙ্গা বনাঞ্চললৈ 30 জুন তাৰিখে গছ ৰোপণৰ কাম চাবলৈ আহি নিখোজ হৈ আছিল দুয়োগৰাকী জনাইছো শেহতীয়া খবৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত মহানগৰীৰ গড়ভঙ্গা বনাঞ্চলৰ পৰা অপহৃত দুই ব্যৱসায়িক উদ্ধাৰৰ খবৰ ৰাণী বনাঞ্চলৰ পৰা উদ্ধাৰ ব্যৱসায়ী দুজনক উদ্ধাৰ হৈছে জয়ন্ত কছাৰী আৰু কুশল কলিতা জয়ন্ত কছাৰী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ খুলখালী তথা বিটিচিৰ পূৰ্বৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ ভাতৃ আৰক্ষীৰ জালত এটা অপহৰণকাৰী ধৃত অপহৰণকাৰীটোৰ নাম ভদ্ৰেশ্বৰ টিমুং গড়ভঙ্গা বনাঞ্চললৈ 30 জুন তাৰিখে গছ ৰোপণৰ কাম চাবলৈ আহি নিখোজ হৈছিল দুয়োগৰাকী ব্যৱসায়ী আমি জনাইছো বহু তদন্তৰ আওতাত আছিল এই সমগ্ৰ ঘটনা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত উদ্ধাৰ হৈছে দুই ব্যৱসায়ীক গড়ভঙ্গা বনাঞ্চলৰ পৰা অপহৰণ কৰা হৈছিল দুই ব্যৱসায়ীক ৰাণী বনাঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে ব্যৱসায়ী দুজনক উদ্ধাৰ কৰা ব্যৱসায়ী দুজনৰ নাম জয়ন্ত কছাৰী আৰু কুশল কলিতা জয়ন্ত কছাৰী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ খুলখালী তথা বিটিচিৰ পূৰ্বৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ ভাতৃ আৰক্ষীৰ জালত পৰিছে এটা অপহৰণকাৰী তাৰ নাম ভদ্ৰেশ্বৰ টিমুং গড়ভঙ্গা বনাঞ্চললৈ 30 জুন তাৰিখে গছ ৰোপণৰ কাম চাবলৈ আহি নিখোজ হৈ আছিল দুইজন কেনেদৰে নিখোজ হৈছিল কোনে কিদৰে এই অপহৰণ কাণ্ডত জড়িত হৈ আছে সকলো কথা তদন্তৰ পাছত নিশ্চয় উদ্ধাৰ হ'ব কিন্তু এই মুহূৰ্তত এগৰাকী টিমুং নামৰ এগৰাকীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে কুশল কলিতা আৰু জয়ন্ত কছাৰীৰ সম্ভেদ পোৱা গৈছে আমি জনাইছো বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ খুলখালী তথা বিটিচিৰ পূৰ্বৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ ভাতৃ তেওঁ আৰক্ষীৰ জালত পৰিছে সেই অপহৰণকাৰীটো ভদ্ৰেশ্বৰ টিমুং যাৰ নাম গড়ভঙ্গা বনাঞ্চললৈ 30 জুন তাৰিখে গছ ৰোপণৰ কাম চাবলৈ আহি নিখোজ হৈ আছিল দুয়োগৰাকী ব্যৱসায়ী আৰু অৰ্থাৎ অৱশেষত উদ্ধাৰ হৈছে দুই ব্যৱসায়ী নাম দুটা পুনৰবাৰ জনাইছো জয়ন্ত কছাৰী আৰু কুশল কলিতা আৰু এই বিষয়ে আমি সবিশেষ জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন ভট্টাচাৰ্য অৱশেষত জল্পনা কল্পনাৰ অন্ত পৰিছে জয়ন্ত কছাৰী কুশল কলিতা উদ্ধাৰ হৈছে শেহতীয়া কি স্থিতি নিশ্চয়কৈ ৰাণী বনাঞ্চলৰ উদ্ধাৰ হৈছে জয়ন্ত কছাৰী আৰু কুশল কলিতা দুগৰাকী ব্যৱসায়ী 30 তাৰিখে সন্ধানহীন হৈছিলে আৰু তাৰ পিছতে বিশেষকৈ মহানগৰ আৰক্ষীৰ জোকাৰণিৰ সৃষ্টি হৈছিলে মহানগৰ আৰক্ষী ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিলে গড়চুৰ আৰক্ষীৰ ৰুজু হোৱা গছৰৰ ভিত্তিতে অভিযান অব্যাহত ৰাখি শেহতীয়াকৈ সেই ভাল খবৰটো আহিছে যে সুস্বাস্থ্যভাৱে সুন্দৰকৈ তেখেতসকলক এই মুহূৰ্তত ৰাণী বনাঞ্চলৰ পৰা য'ত অপহৰণকাণ্ড সংঘটিত গড়ভঙ্গা বনাঞ্চল সেই বনাঞ্চলৰ পৰা বহু কিলোমিটাৰ দূৰত ৰখা হৈছিলে এটা বাসগৃহত ৰখা হৈছিলে আৰু সেই বাসগৃহত আজি কৌশলপূৰ্ণভাৱে ইতিমধ্যে যিসকল পৰিয়ালৰ লোকলৈকে ফোন আহিছিল এটা বিশেষ নম্বৰৰ জৰিয়তে সেই ফোন কৰা হৈছিলে আৰক্ষীৰ তাত লোক উপস্থিত আছিল আৰু তেনে অৱস্থাত এটা বিশেষ অভিযান চলাই ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছিলে আৰু তাৰ পৰা যিগৰাকী ভদ্ৰেশ্বৰ টিমুং নামৰ যিগৰাকী লোকক এই মুহূৰ্তত কাৰায়ত্ব কৰিবলৈ সক্ষম হৈছে সোধা পোছা অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে সেইগৰাকী টিমুঙই আচলতে যি পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ স্থাপন কৰিছিলে আৰু পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ স্থাপন কৰাৰ পিছত বহুখিনি ধনৰ বিনিময়ত লেনদেনৰ বিনিময়ত তেখেতক মুকলি কৰি দিয়াৰ কথা কোৱা হৈছিল এই দাবী কৰাৰ পিছত সেইগৰাকী টিমুঙক যেতিয়া আৰক্ষীৰ জালত পৰিছিলে আৰু তাৰ পিছতে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছিলে একাদিক্ৰমে আৰু তাৰ পিছত বহু সময় ধৰি কেইবা কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত ঘটনাস্থলত নিৰ্দিষ্ট স্থানত উপস্থিত হৈ আৰক্ষীয়ে সুকলমে ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুয়োগৰাকী ব্যৱসায়িক জয়ন্ত কছাৰী আৰু কুশল কলিতা দুয়োগৰাকী ব্যৱসায়িক ইতিমধ্যে সুস্বাস্থ্যভাৱে তেখেতক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সক্ষম হোৱাৰ পিছত এই মুহূৰ্তত ৱেষ্ট ডিচিপি কাৰ্যালয়ত ইতিমধ্যে ৰখা হৈছে আৰু আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে যিগৰাকী ভদ্ৰেশ্বৰ টিমুং নামৰ যিগৰাকী অপহৰণ কাণ্ডৰ সৈতে জড়িত থকা মূল ধৃত সেইগৰাকী ধৃত ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিছে জেৰাৰ অন্তত হয়তো ভালেখিনি তথ্য পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তলৈকে সকলোবোৰ তথ্য এই মুহূৰ্তত সকলোবোৰ আৰক্ষীয়ে সংবাদ মাধ্যমক হয়তো কিছু সময় পিছত জনাব পৰিয়ালৰ লোক উপস্থিত আছে আমি কিছু এই মুহূৰ্তত তেখেতৰ পৰা জানিব চেষ্টা কৰিম এটা ভাল খবৰ পৰিয়ালৰ লোকে স্বস্তিৰ নিশ্বাস পেলাইছে কাৰণ 30 তাৰিখৰ পৰা যিটো ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পিছত আৰক্ষীয়ে নেৰানেপেৰা অভিযান অব্যাহত ৰাখিছিলে এই মুহূৰ্তত আৰক্ষী সুকলমে তেখেতসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নাই প্ৰথমতে মই আৰক্ষী প্ৰশাসনক মই চেলুট জনাইছোঁ তেওঁলোকৰ যিখিনি মানে কি যিখিনি মানে তেওঁলোকে কৰিবলৈ কাম যিখিনি কৰিছে নহয় সেইবাবে তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ 30 তাৰিখৰ পৰা আমি মানে কি না আমি ভালকৈ ভাত খাব পাৰিছোঁ না শুব পাৰিছোঁ বহুত কষ্ট হৈছে আমি নিজেই ছাৰহঁতৰ লগত আছোঁ
পুলিচ ফ'ৰ্চ হওক CRPF জোৱান হওক আৰু ফৰেষ্টৰ যিসকল জোৱান তেওঁলোকে আমাৰ লগতে আমি একেলগে আছোঁ 30 তাৰিখে ৰাতিৰ পৰা আজিলৈকে আমি এনেকৈয়ে মানে কি তেওঁলোকৰ লগত কষ্ট কৰি আছোঁ আৰু তেওঁলোকে বহুত কষ্ট কৰিছে তেওঁলোকৰ কাৰণেহে আজি পুলিচ প্ৰশাসনৰ কাৰণেহে আজি তেওঁক আমি মানে কি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ মোৰ ভাইটি যিগৰাকী ভদ্ৰেশ্বৰ টিমুং যিগৰাকী লোকক এই মুহূৰ্তত কাৰায়ত্ব কৰিবলৈ সক্ষম হৈছিলে তেখেতে আচলতে ধনৰ টপলাটো নিম বুলি আপোনালোকৰ সৈতে যি যোগাযোগ স্থাপন কৰিছিল তেখেতে আগবাঢ়ি আহিছিলে আমি সেইখিনিলৈকে অৱগত হয় আৰু তাৰপিছত ঘটনাটো কি হৈছিলে আপোনালোকে কিমানমান অৱগত এই মুহূৰ্তলৈকে আমি তেওঁলোকক য'ত উদ্ধাৰ কৰিছে সেই ঠাইলৈ আমিতো যোৱাই নাই মইতো যোৱা নাই মই আছোঁ বহুত দূৰত সেই ঠাইলৈকে পুলিচ প্ৰশাসনেহে গৈছে আৰু এই বিষয়ে মই অৱগত নহয় যে ধনৰ টোপোলাৰ কথা মোক কোৱা নাই বা মোৰ ভাইটিৰ ক্ষেত্ৰত সেইটো কথা কোৱা নাই আন এজন আছে কুশল কলিতা তেওঁলোকৰ ভাষ্য কি মই নাজানো কিন্তু মানে কি আমাক সেনেকুৱা ধৰণৰ কোনো ধৰণৰ পে'মেণ্টৰ কথা আমাক কোৱা নাই কাৰণ আমি নাজানো যে এইটো অপহৰণ মানে কি কাণ্ড বুলি মই গম নাপাওঁ য'ত তাৰপিছত তেখেতসকলক অপহৰণ হোৱা বুলি আমি যিখিনি তথ্যলৈকে জানিব পাৰিছোঁ সেইখিনিৰ পৰা উদ্ধাৰ হোৱা স্থানলৈকে কিমানমান দূৰত্বৰ ডিফাৰেঞ্চত উদ্ধাৰ হৈছে বুলি গম পোৱা গৈছে এই মুহূৰ্তলৈকে নাই তেওঁলোককতো অপহৰণ কৰিছিলে গড়ভঙা ফৰেষ্ট বনাঞ্চলত অপহৰণ কৰিছিলে আৰু এতিয়া উদ্ধাৰ হৈছে ৰাণীত নিৰ্দিষ্ট নিশ্চয় বহুত ব্যৱধান আছে এইটোতো কমচে কম 40 কিলোমিটাৰৰ 40-45 কিলোমিটাৰ হ'ব লাগে আপোনালোকে তেখেতসকলক সাক্ষাৎ কৰিছে এই মুহূৰ্তত এতিয়ালৈকে কৰা নাই সাক্ষাৎ কৰা নাই আমি চোৱাও নাই তেওঁক মানে কেনেকৈ তেওঁ সুস্থ আছে বুলি গম পাওঁ দুজনেই সুস্থ আছে ভগৱানৰ ওচৰত বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে সুস্থ শৰীৰে ঘূৰি আহিছে কি বুলি ভাবে আচলতে এই অসমৰ মাটিত অসমীয়া সম্পূৰ্ণৰূপে তেখেতলোকে কামৰ বাবে গৈছিলে বিভাগীয় কামৰ কাৰণে গৈছিলে আৰু তাৰপিছত এই ধৰণৰ ঘটনা এই ঘটনাই আচলতে কি বুজাইছে নাই মানে এইটো মানে ভাল ইণ্ডিকেশ্যন নহয় কাৰণ কিয় আমাৰ অসমৰ মানে আমাৰ অসমীয়া যুৱক হয় মোৰ ভাইটিয়ে গুৱাহাটী ৰিফাইনাৰীটো ঠিকাভিত্তিক তেওঁ কৰ্ম কৰি আছে আৰু ফৰেষ্টতো তেওঁ জাষ্ট মানে নতুন কাম এটা জব পাইছে এইটো জব ইমান ডাঙৰ জবো নহয় এইটো 12 লাখ টকাৰ জব হয় আৰু সেই জবটো কৰিবৰ কাৰণে তেওঁ বহুত কষ্ট কৰিব লাগে আৰু ফৰেষ্টৰ গছপুলি ৰোপণৰ যিটো জব সেই জবটো তেওঁ বহুত মানে নিকাভাৱে কেনে কৰি আছিলে কিন্তু এনেকুৱা ধৰণৰ যদি ঘটনা হৈ থাকে তেতিয়াহ'লে মানে আমি মানে বহুত চিন্তিত হৈ থাকিম পিছলৈকে আৰু দ্বিতীয়জন কোন আগবাঢ়ি আহিব সেয়াও কিন্তু এক ডাঙৰ প্ৰশ্নৰূপে থিয় হৈ দিছে এই মুহূৰ্তত আৰক্ষীৰ সন্মুখত নিশ্চিতভাৱে এটা সফল আৰু অভিযান আৰু আৰক্ষীয়ে সফল অভিযানটো নেৰানেপেৰা হৈ বিগত 3 দিন ধৰি যি ধৰণৰ অভিযান চলাই আছিলে আৰু সেই অভিযানৰ অন্ত পৰিছে আৰু আৰক্ষী সফলমে আচলতে সেই দুগৰাকী ব্যৱসায়ীক ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ জেৰাত ইতিমধ্যে যিগৰাকী ধৃত ইতিমধ্যে ৰখা হৈছে আৰু সোধপোছ জেৰা অব্যাহত ৰখা হৈছিলে যিখিনি তথ্য এই মুহূৰ্তত আৰক্ষী গোপনে ৰাখিছে একমাত্ৰ তদন্তৰ খাতিৰত কাৰণ পৰিয়ালৰ লোকৰ সৈতে যি স্থানলৈকে লৈ যোৱা হৈছিল আজি দিনৰ ভাগত তেখেতসকলৰ নিৰ্দিষ্ট স্থানৰ পিছত সেইগৰাকী ভদ্ৰেশ্বৰ টিমুঙক লাভ কৰা হৈছিল আৰু ভদ্ৰেশ্বৰ টিমুঙক আৰক্ষী যেতিয়া লাভ কৰিছিল আৰু তাৰপিছত সেই নিৰ্দিষ্ট স্থানত পৰিয়ালৰ লোকসকলক ৰাখি তেখেতসকলক যাবলৈ দিয়া হোৱা নাছিলে তাৰপিছত আৰক্ষীৰ টীম সুকীয়াকৈ তেখেতসকলে প্ৰৱেশ কৰিছিলে ৰাণী বনাঞ্চলৰ গভীৰ ভিতৰ ভাগলৈ সোমাই গৈছিল আৰু তাৰপিছত এটা নিৰ্দিষ্ট বাসগৃহত কেইবাগৰাকী লোকৰ উপস্থিতিত আচলতে এই দুগৰাকী ব্যৱসায়ী আছিলে আৰু এই দুগৰাকী ব্যৱসায়ী থকাৰ পিছত আৰক্ষীয়ে যেতিয়া তেখেতসকলক বাকী যিসকল লোক আছিলে সেইসকলক আচলতে তাৰ বিৰুদ্ধে অভিযান চলাইছিলে কিন্তু এই মুহূৰ্তলৈকে মাত্ৰ ভদ্ৰেশ্বৰ টিমুং নামৰ সেইগৰাকী ধৃতকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ বাহিৰে এই মুহূৰ্তলৈকে এয়া আচলতে তাৰ নেতৃত্বত আচলতে কোন আছিলে এই দলটোৰ ক্ষেত্ৰত কোন থাকিব পাৰে এই সকলোবোৰ দিশ সম্ভাৱনা প্ৰকট কৰি ইতিমধ্যে আৰক্ষীয়ে নেৰানেপেৰা অভিযান অব্যাহত ৰাখিছে হয়তো এই কুখ্যাত জালত হয়তো বহুখিনি তথ্য নতুন তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ এই সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত ইয়াৰ আঁৰতো আচলতে এই দলটো জড়িত আছিলে নেকি সকলোবোৰ তথ্য এই মুহূৰ্তত আৰক্ষীয়ে পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছে সময়ৰ লগে লগে হয়তো সকলো তথ্য পোহৰলৈ আহিব নিশ্চয় সময়ৰ বাবে অপেক্ষা কৰিব লাগিব বলেন ভট্টাচাৰ্য ধন্যবাদ জনাইছোঁ শেহতীয়া আটাইখিনি তথ্যৰ বাবে আপুনি জনাইছে 40 কিলোমিটাৰ প্ৰায় 40 কিলোমিটাৰ নিলগৰ পৰা উদ্ধাৰ কৰা হৈছে অপহৃত দুই ব্যৱসায়ীক কুশল কলিতা আৰু জয়ন্ত কছাৰীক ধন্যবাদ জনাইছোঁ পুনৰ এবাৰ বলেন ভট্টাচাৰ্য আপোনাক বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ খুলখালী তথা বিটিচিৰ পূৰ্বৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ ভাতৃ আছিল তেখেত আৰু ইতিমধ্যে তেওঁলোকৰ সম্পৰ্কীয় লোকৰ ভাষ্যত এটা কথা স্পষ্ট হৈছে যে তেওঁলোকে ধন টকা পইচাৰ লেনদেনৰ কথা তেওঁলোকে এতিয়ালৈকে অৱগত নহয় অৱশ্যে ভদ্ৰেশ্বৰ টিমুঙক যিহেতু অপহৰণকাৰীটোক ধৰা পেলাবলৈ সক্ষম হৈছে কৰায়ত্ব কৰিছে তেওঁক তদন্ত অব্যাহত ৰাখিছে পৰৱৰ্তী সময়ত নিশ্চয় সকলো কথা জল পটকৈ ওলাই আহিব আলফা স্বাধীন আৰু চৰকাৰৰ মাজত আলোচনাৰ বাবে প্ৰয়োজন মধ্যম পন্থাৰ আলোচনাত সাৰ্বভৌমত্বৰ বিষয়টো নেৰে পৰেশ বৰুৱাই চৰকাৰো সাৰ্বভৌমত্বক লৈ নকৰে আলোচনা শনিবাৰে আলফাৰে আলোচনা সন্দৰ্ভত এই মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে পৰীক্ষাৰ ফলাফলেৰে চাকৰি পোৱা নোপোৱাক লৈ এটা ভুল বুজাবুজি হোৱাৰ কথাও অনুকিয়াই দিয়ে প্ৰসংগ আলফা চৰকাৰৰ আলোচনা ৰাজ্য চৰকাৰে চলাইছে সন্মানজনক আলোচনাৰ পথ সন্ধানৰ নিৰন্তৰ চেষ্টা বুজাবুজিৰ ভিত্তিত সমাধানৰ পথ উলিয়াব লাগিব ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
তেওঁতো গোটেই জীৱন সেইটো কথাৰ কাৰণে আছে ময়ো এৰি দিব নোৱাৰোঁ ডেফিনেটলি তেওঁ এৰি দিব নোৱাৰে গতিকে দুইটাৰ মাজত সন্মানজনক মধ্যম পন্থা কি হ'ব পাৰে পৰেশ বৰুৱাৰ লগতো কিছু লোকে কথা পাতি আছে মোৰ লগতো কথা পাতি আছে ময়ো দিল্লীৰ লগত কথা পাতি আছোঁ মই আশাবাদী কিন্তু এনেকুৱা নহয় যে অহা কালিয়ে কিবা এটা হ'ব কিন্তু শ্ল'লি আলাপ আলোচনাৰ এটা ৰাস্তা মুকলি কৰাৰ চিন্তা কৰি থকা হৈছে আৰু ৰাস্তাটো এনেকুৱা হ'ব লাগিব যে সন্মানজনক আৰু পৰেশ বৰুৱাৰ লগত এনেকুৱা নহয় যে আপুনি আৰু সাৰ্বভৌমত্ব এৰি দিয়ক কালি গুৱাহাটীত আহি কথা পাতক চিজফায়াৰ কৰক ডেজিগনেটেড কেম্পত যাওক তেনেকুৱাটো নহয় সম্প্ৰতি ৰাজধানী দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে অসম প্ৰসংগত আলোচনা কৰে মন্ত্ৰী ডক্টৰ শৰ্মাই সদৰি কৰে ৩০০ দিনৰ শিশুৰ আহাৰ লাভ কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ সৈতে চলে আলোচনা কাৰ্বি আংলঙত চলি থকা কয়লাৰ খনিসমূহক বৈধতা প্ৰদানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতেও চলে আলোচনা স্মৃতি ইৰাণীজীৰ লগত মূল কথাটো আছিল যে আমাৰ ছ'চিয়েল ৱেলফেয়াৰৰ যিটো ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰেম তাত কেনেকৈ স্বচ্ছতাৰে আমি ৩০০ দিনৰ খোৱা শিশুক দিব পাৰোঁ প্ৰহ্লাদ যোশীৰ লগত কথা বতৰা হৈছিলে যে কাৰ্বি আংলং আৰু নৰ্থ কাছাৰত কেইবাটাও কয়লাৰ খনি আছে কিন্তু তাত লিগেল মাইনিং নোহোৱাৰ কাৰণে ইলিগেল মাইনিং হৈ থাকে সেইকাৰণে মই তেখেতক কৈছিলোঁ যে আপুনি লিগেল মাইনিং কৰি দিয়ক যাতে চৰকাৰেও ৰাজহ পায় আৰু জেনেৰেলি ইলিগেলিটিটো বন্ধ হয় অসম নাগালেণ্ড সীমান্তত সীমা আগ্ৰাসনৰ বিবাদ তুংগত উঠাৰ সময়ত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ৰে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো মই এই কথাই কৈছোঁ যে বিষয়টো যিহেতু সুপ্ৰিম কোৰ্টত আছে গতিকে আমি স্থিতাৱস্থাত থাকিব লাগে আৰু লাহে লাহে চৰকাৰৰ মাজতো কথা পাতি থাকিব লাগে যে কিবা পাৰ্মানেণ্ট সলিউশ্যন ওলাব নেকি আনহাতে অখিল সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় মইতো এটাই কথা জানো মই GMC ডক্টৰবিলাকক সুধিছোঁ যে আপোনালোকে বেমাৰী বুলি কৈ থকা মানুহজন ইমান এক্টিভ কেনেকৈ হৈ গ'ল পেইং কেবিন এটা ইমান দিনটো কোনোবা দুখীয়া মানুহক বঞ্চিত কৰি থকা হৈছিলে ইটোৰ পিছত সিটো বেমাৰ আজি ফিস্তুলা কালি পাইলছ কালি চাইকেট্ৰিকেলি আপছেট মানে 12 বিধমান বেমাৰৰ চাৰ্টিফিকেট আৰু এতিয়াতো একদম ধুনীয়াকৈ ঘূৰি আছে এইখন কি চাৰ্টিফিকেট আছিলে বেমাৰ আছিল নে নাই গতিকে এইটো এটা বহুত লাখ টকাৰ প্ৰশ্ন হৈ গৈছে ইফালে জনসংখ্যা নীতিক লৈ দেওবাৰে গুৱাহাটীত 2 শতাধিক সংখ্যালঘু সংগঠন তথা সংখ্যালঘু নেতাৰে আলোচনাত মিলিত হোৱাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে Tomorrow I am going to meet 150 Muslim intellectuals and during last 1 month I met both the faction of All Assam Minority Students and everybody has said that population is a problem we need to resolve it so in Assam there is no controversy now the outside people they do not if they do not understand the seriousness of the situation and they create controversy merely because a BJP chief minister has said this so this cannot be a controversy ইফালে ৰাষ্ট্ৰপতিকো কাজিৰঙা থকাকৈ নিমন্ত্ৰণ জনোৱা বুলিও সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই গতিকে কালি মই তেখেতক সাক্ষাৎ কৰিলোঁ মই তেখেতক কাজিৰঙাত এদিন ৰাতি থকাকৈ অসমলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে এটা মোক আশ্বাস দিছে যে মই এবাৰ ৰাজভৱনত নাথাকোঁ গুৱাহাটীত কাজিৰঙাত থাকিম ৰাষ্ট্ৰপতি এজনে এনেকুৱা স্থানত থাকিলে তাৰ এটা খুব ভাল অসমৰ এটা পজিটিভ বাৰ্তা এটা গোটেই দেশলৈকে যায় ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰত সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ স্ট্রং মানে জানেনে মাইথান স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড পুনৰ স্বাগতম মহাজোঁটত নাথাকে BPF স্পষ্ট কৰিলে BPF বিধায়ক দুৰ্গা দাস বৰুৱে নীতিগত কাৰণত চৰকাৰৰ সৈতে সহাৱস্থান কৰিব BPF-এ
আনুষ্ঠানিকভাৱে মহাজোঁটৰ পৰা সম্পৰ্ক ছেদ নকৰিলেও হাগ্ৰামা মহিলাৰ BPF-এ মহাজোঁটত যে নাথাকে সেই কথা শনিবাৰে স্পষ্ট কৰি দিলে বিধায়ক তথা BPF-ৰ মুখপাত্ৰ দুৰ্গা দাস বৰুৱাই। দুৰ্গা দাস বৰুৱাই স্পষ্টকৈ ক'লে নীতিগত কাৰণত BPF চৰকাৰৰ লগতেই থাকিব। BTCৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত চৰকাৰ যিয়েই নহওক শাসকীয় দলৰ সৈতে সহাৱস্থান কৰিব BPF দলে। আমাৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সদায় এটা কথা কৈ আহিছে, নীতিগতভাৱে ক্ষমতাত থাকিব বিচৰাটো আমাৰ দলে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োখনকে যথেষ্ট দৰকাৰ। তেওঁলোকৰ সহযোগ নহ'লে ডেভেলপমেণ্টটো ইম্পচিবল। BPF দলে ৰাজ্য চৰকাৰখনৰ লগত লগ লাগি কাম কাজ কৰাৰ কথাটো আমি আগতেও কৈ আহিছিলোঁ আৰু এই মুহূৰ্ততো আমাৰ বিভিন্ন পৰ্যায়ৰ নেতাবিলাকে কৈছে। গতিকে আমি BPF দলে আজিৰ দিনটোত ৰাজ্য চৰকাৰৰ কাম কাজত আমাৰ দলে সহযোগ কৰিব বিচাৰে। ইফালে নতুন দিল্লীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BPF-ৰ সৈতে ৰাজনৈতিক বুজাবুজিক লৈ আলোচনা হোৱা নাই বুলি সদৰি কৰিলে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে বিজেপি মিত্ৰজোঁটত সম্প্ৰতি ৭৫খন আসন আছেই, সেয়ে আন দলৰ সমৰ্থনৰ প্ৰয়োজন নাই। কিন্তু আগন্তুক উপ নিৰ্বাচনত BPF-এ বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিব নালাগে বুলি আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। ৰাজনৈতিক কোনো আলাপ আলোচনা মই কাৰো লগত কৰা নাই। যেতিয়া ইলেকশ্যন আহিব তেতিয়া সকলোকে এপিল কৰিম যে বিজেপিৰ এগেইনষ্টত প্ৰাৰ্থী দিব নালাগে বুলি। ইফালে BPF-এ চৰকাৰৰে সহাৱস্থান কৰাৰ কথা ঘোষণা কৰাৰ সময়তেই ৰাজনীতিক হাগ্ৰামা মহিলাৰীয়ে চৰণীয়া পথাৰত পৰিণত কৰা বুলি তীক্ষ্ণ সমালোচনা কৰে UPPL-ৰ মুৰব্বী প্ৰমোদ বড়োৱে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আগতে কৈছে কি তেখেতে সুবিধাবাদীৰ মানে দল হয় বুলি পেলাই। তেখেতে প্ৰথমতে কংগ্ৰেছৰ লগত থাকিল, পিছত BJPত আহিল, আকৌ BJP এৰি UDF-ত কংগ্ৰেছত গ'ল, এতিয়া আকৌ আহিব বিচাৰিছে। এই গোটেই মানে পথাৰখন তেখেতে নিজৰ কাৰণে এটা মুকলি পথাৰ যেন পাইছে। কিন্তু ৰাজনীতি কৰা মানুহবিলাকৰ অলপ প্ৰিন্সিপল থাকিব লাগে, এলা ইথিক থাকিব লাগে। উল্লেখযোগ্য মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই BPF-ৰ বিধায়ক তথা মুখপাত্ৰ দুৰ্গা দাস বৰুৱে 2টা MCL আৰু 2টা বিধানসভাৰ সমষ্টিৰ উপ নিৰ্বাচনত যদি UPPL-এ প্ৰাৰ্থিত্ব দিয়ে তেন্তে BPF-এও প্ৰাৰ্থিত্ব দিব বুলি সদৰি কৰিলে। ডেফিনেটলি UPPL-ক যদি সিট 2টা এৰি দিয়ে তাতে BPF-এ প্ৰতিদ্বন্দ্বিতা নকৰাৰ কোনো প্ৰশ্ন নাই, আমি প্ৰতিদ্বন্দ্বিতা কৰিম। বিজু কুমাৰ ডেকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট। ভেকচিনেশ্যনক কেন্দ্ৰ কৰি ৰাজ্যৰ ভিন্ন ঠাইত অভাৱনীয় পৰিস্থিতি। নিশা 9 বজাৰ পৰাই শাৰী পাতিলেহি প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ সন্মুখত। নিয়ম ভাঙি পক্ষপাত কৰাৰ অভিযোগত ঠায়ে ঠায়ে হতাহতৰো ঘটনা। ভেকচিন ল'বলৈ আহি নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ বুন্দাপৰ। শাৰী নিয়ম ভাঙি পক্ষপাত কৰাৰ অভিযোগত হতাহতে। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে আছে ভেকচিন, কিন্তু ভেকচিন প্ৰদান কেন্দ্ৰ তাকৰ হোৱাৰ বাবে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰ যি নেকি বিনামূলীয়া মানুহক হেৰি দিব বিচাৰিছে সেইটো তেওঁলোকে চবেই পাবলগীয়া হয়, কিন্তু সেইটো হিচাপত আজি যিখিনি মানুহৰ কষ্ট হৈছে তেওঁ চৰকাৰৰ চাই মেলি য'ত যেনেকৈ চেণ্টাৰ আছে, য'ত যেনেকৈ পঞ্চায়ত আছে চবকে দিব পৰা এনেকৈ সুবিধা কৰি দিলে সকলোৱে ভাল পাব। গ্ৰীষ্ম বিশ্বনাথৰ পুৱা 6 বজাৰ পৰা ভেকচিন ল'বলৈ ৰাইজৰ দীঘলীয়া শাৰী। পুৰুষ মহিলা যুৱক যুৱতীয়ে শাৰী পাতি ভেকচিন ল'বলৈ ভিৰ কৰিছে, কিন্তু শাৰীৰ পাছৰ লোকক মাতি দিছে ভেকচিন, শাৰীত থকাই নাই পোৱা। তাকে লৈ তীব্ৰ বাক বিতণ্ডা চাৰিআলি হায়াৰ ছেকেণ্ডেৰী ভেকচিন কেন্দ্ৰটোত। অৱশেষত আৰক্ষীৰ লোক উপস্থিত হৈ গাইপতি ক্ৰমাংক কুপন বিতৰণৰ পিছতহে হাম কাটে পৰিস্থিতি। প্ৰতিদিনে দিবলৈ অনা ভেকচিনৰ তুলনাত ভেকচিন ল'বলৈ অহা লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাত বিমুখ হ'বলগীয়াও হৈছে বহুকেইগৰাকী লোক। আজি 3 দিনৰ পৰা ঘূৰি ঘূৰি গৈছোঁ আকৌ, সেইকাৰণে এয়া ৰৈ আছোঁ ল'বলৈ কাৰণে। আপুনি কিমান সময়ৰ পৰা ৰৈ আছে? 7টা বজাৰ পৰা ৰৈ আছোঁ। লখিমপুৰত নিশা 9 বজাতে আহি পুৱা 9 বজাত ভেকচিন ল'বলৈ শাৰী পাতি থাকিল অজস্ৰ লোক। কোনোৱে ঘৰত ভাত পানী খাই ওলাই আহিল আৰু কোনোৱে একো নোখোৱাকৈয়ে আহিল লখিমপুৰ নগৰৰ পদ্মনাথ গোহাঁই বৰুৱা বিদ্যালয় ভেকচিনেশ্যন কেন্দ্ৰত। আমি ৰাতি 9টা বজাৰ পৰা ৰখিছোঁ বাৰু,
ঘৰত ভাত পানী খাই মেলি আহি ৰৈ দিছোঁ আৰু যেতিয়া হয় হ'ব বুলি তেনেকৈ মানে আমি ৰখিছোঁ বহুত কষ্ট কৰিছোঁ ভেকচিনৰ কাৰণে আহিছোঁ হয় ক'ৰ পৰা আহিছে 14 নম্বৰ ৱাৰ্ড কিমান সময় হ'ল আপুনি ইয়াত 11টা পাছত আহিছিলোঁ আনফালে গহপুৰত চাহ বাগিচাসমূহত এতিয়াও উপলব্ধ হোৱা নাই পৰ্যাপ্ত ভেকচিনৰ যাৰ পৰিপ্ৰেক্ষিতত কোভিডকালীন পৰিস্থিতিত চাহ বাগিচাৰ শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষা নিৰাপত্তাক লৈ উদ্বিগ্ন অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতি অতি পৰিতাপৰ বিষয় আমি যথেষ্ট উদ্বিগ্ন হৈছোঁ কাৰণ যি হাৰত তাৰমানে ভেকচিনেশ্যনটো হ'ব লাগিছিলে সেই হাৰত কিন্তু বৰ্তমানৰ চাহ বাগিচা এলেকাত ভেকচিনেশ্যনটো হোৱা নাই এতিয়াও বিভিন্ন চাহ বাগিচা এনেকুৱা চাহ বাগিচা আছে যিবোৰ চাহ বাগিচাত 200ৰো অধিক তাৰমানে ভেকচিনেশ্যন হোৱা আমি দেখা পোৱা নাই গতিকে আমি যথেষ্টখিনি আমি চিন্তিত হৈছোঁ যাৰ পৰিপ্ৰেক্ষিতত কোভিডকালীন পৰিস্থিতিত চাহ বাগিচাৰ শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষা নিৰাপত্তাক লৈ উদ্বিগ্ন অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জিলা সমিতি যেতিয়ালৈকে কোভিডৰ পৰিস্থিতি স্বাভাৱিক নহয় তেতিয়ালৈকে যাতে চাহ বাগিচাসমূহ মজুৰিসহ ছুটি দিয়াৰ ব্যৱস্থা কৰিবলৈ চাহ শ্ৰমিকসকলক তাৰ লগে লগে আমাৰ চাহ শ্ৰমিকসকল যিসকল আছে চাহ বাগিচাত আছে তেওঁলোক অধিক সংখ্যকে নিৰক্ষৰ তেওঁলোকে এই বেমাৰটোৰ সম্পৰ্কে বৰ অধিক অৱগত নহয় গতিকে তেওঁলোকক সজাগ আৰু সচেতন কৰি তুলিবৰ কাৰণে সকলো বিভাগে যাতে তৎপৰতাৰ কাম কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ লখিমপুৰৰ পৰা সঞ্জীৱ লাহন বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা আৰু গহপুৰৰ পৰা পলাশ ফুকন নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটা চমু বাণিজ্যিক বিৰতি স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড